সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই, সংখ্যাবাদৰ কোনো জাতি নাই। পাকিস্তানৰ দৰে এখন কোনো লাগাম নোহোৱা এখন দেশ এখনক টোটেলি গোটেই বিশ্বই মিলি কিনে এখন দেশক বেন কৰি দিব লাগে। পাকিস্তানেতো 3 দিন যুদ্ধ লাগিবলৈ তেওঁলোকৰ আৰ্থিক অৱস্থা বেয়া হৈ আছে। সেই দেশখনক খাবলৈ ভাত নাই, তেওঁলোকে মানে ৱাৰৰ কথা কৈ আছে। মুছলিম ৰাষ্ট্ৰমঞ্চে আছাম ইউনিটে ভাৰত চৰকাৰক আমি ধন্যবাদ দিছোঁ, যি পেহেলগামত যি 22 তাৰিখে 25জন সাধাৰণ লোকক হত্যা কৰিলে আৰু এজন নেপালী লোকক হত্যা কৰিলে, তাৰে যি উত্তৰ দিছে ভাৰত চৰকাৰে, আমি আন্তৰিক ধন্যবাদ দিছোঁ। আৰু মুছলিম ৰাষ্ট্ৰমঞ্চে আছাম ইউনিটে ভাৰত চৰকাৰৰ ওচৰত অনুৰোধ কৰিছে যে পাকিস্তানৰ দৰে এখন কোনো লাগাম নোহোৱা এখন দেশ এখনক টোটেলি গোটেই বিশ্বই মিলি কিনে এখন দেশক বেন কৰি দিব লাগে। কাৰণ সেই দেশখনত কোনো ধৰণৰ আইন নাই। তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে দেশখন চলাই আছে নে তেওঁলোকৰ এজেঞ্চিয়ে চলাই আছে নে তেওঁলোকে আৰ্মি কুপে কৰি আছে, কোনে সেই গোটেই দেশখন চলাই আছে, সেইটো আমি বস্তুটো বুজিবলৈ পৰা নাই। ঠিক আছে, আৰু সেই দেশখনক খাবলৈ ভাত নাই, তেওঁলোকে ফুল মানে ৱাৰৰ কথা কৈ আছে। এটা যে যোনটো বস্তু সম্ভৱ নহয়। এতিয়া নৰেন্দ্ৰ মোদীৰ চৰকাৰ, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলি আছে। এই চৰকাৰখন আগৰ চৰকাৰ নহয়, আগতে কি ভাৰত আছিল নাজানো, এইখন নতুন ভাৰত হয়, ডিজিটেল ইণ্ডিয়া হয়। ইয়াৰে যি উত্তৰ দিয়া হ'ব, কাৰাৰা জবাব দিয়া হ'ব। মুছলিম ৰাষ্ট্ৰমঞ্চে আছাম ইউনিটে ইয়াৰ ওপৰত সমৰ্থন কৰিছে আৰু এটা কাৰাৰা জবাব দিব লাগে বুলি মই সেইটো অনুৰোধ কৰিছোঁ। চাওক, ফুল ফ্লেটেড মইতো ক'ব গ'লে ভাৰতৰ পাকিস্তানেতো 3 দিন যুদ্ধ লাগিবলৈ তেওঁলোকৰ আৰ্থিক অৱস্থা বেয়া হৈ আছে, যিখিনি আমি অন কেমেৰাত পাই আছোঁ, এতিয়া ৰেকৰ্ডত পাই আছোঁ। কিন্তু সঁচা কথা ক'বলৈ গ'লে যেতিয়ালৈকে ভাৰত পাকিস্তানৰ আৰ্মিক এটা শিক্ষা দিয়া নহয়, তেওঁলোকৰ ISIক এটা শিক্ষা দিয়া নহয়, তেওঁলোকৰ গভৰ্ণমেণ্টক এটা শিক্ষা দিয়া নহয়, এই বস্তুটো কণ্টিনিউ চলি গৈ থাকিব। সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই, সংখ্যাবাদৰ কোনো জাতি নাই। সন্ত্ৰাসবাদটো সংঘাতবাদে হয়। মুছলিম ৰাষ্ট্ৰমঞ্চে আছাম ইউনিটে ভাৰত চৰকাৰক আমি ধন্যবাদ দিছোঁ, যি পেহেলগামত যি 22 তাৰিখে 25জন সাধাৰণ লোকক হত্যা কৰিলে আৰু এজন নেপালী লোকক হত্যা কৰিলে, তাৰে যি উত্তৰ দিছে ভাৰত চৰকাৰে, আমি আন্তৰিক ধন্যবাদ দিছোঁ। আৰু মুছলিম ৰাষ্ট্ৰমঞ্চে আছাম ইউনিটে ভাৰত চৰকাৰৰ ওচৰত অনুৰোধ কৰিছে যে পাকিস্তানৰ দৰে এখন কোনো লাগাম নোহোৱা এখন দেশ এখনক টোটেলি গোটেই বিশ্বই মিলি কিনে এখন দেশক বেন কৰি দিব লাগে। কাৰণ সেই দেশখনত কোনো ধৰণৰ আইন নাই। তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে দেশখন চলাই আছে নে তেওঁলোকৰ এজেঞ্চিয়ে চলাই আছে নে তেওঁলোকে আৰ্মি কুপে কৰি আছে, কোনে সেই গোটেই দেশখন চলাই আছে, সেইটো আমি বস্তুটো বুজিবলৈ পৰা নাই। ঠিক আছে, আৰু সেই দেশখনক খাবলৈ ভাত নাই, তেওঁলোকে ফুল মানে ৱাৰৰ কথা কৈ আছে। এটা যে যোনটো বস্তু সম্ভৱ নহয়। এতিয়া নৰেন্দ্ৰ মোদীৰ চৰকাৰ, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলি আছে। এই চৰকাৰখন আগৰ চৰকাৰ নহয়, আগতে কি ভাৰত আছিল নাজানো, এইখন নতুন ভাৰত হয়, ডিজিটেল ইণ্ডিয়া হয়। ইয়াৰে যি উত্তৰ দিয়া হ'ব, কাৰাৰা জবাব দিয়া হ'ব। মুছলিম ৰাষ্ট্ৰমঞ্চে আছাম ইউনিটে ইয়াৰ ওপৰত সমৰ্থন কৰিছে আৰু এটা কাৰাৰা জবাব দিব লাগে বুলি মই সেইটো অনুৰোধ কৰিছোঁ। চাওক, ফুল ফ্লেটেড মইতো ক'ব গ'লে ভাৰতৰ পাকিস্তানেতো 3 দিন যুদ্ধ লাগিবলৈ তেওঁলোকৰ আৰ্থিক অৱস্থা বেয়া হৈ আছে, যিখিনি আমি অন কেমেৰাত পাই আছোঁ, এতিয়া ৰেকৰ্ডত পাই আছোঁ। কিন্তু সঁচা কথা ক'বলৈ গ'লে যেতিয়ালৈকে ভাৰত পাকিস্তানৰ আৰ্মিক এটা শিক্ষা দিয়া নহয়, তেওঁলোকৰ ISIক এটা শিক্ষা দিয়া নহয়, তেওঁলোকৰ গভৰ্ণমেণ্টক এটা শিক্ষা দিয়া নহয়, এই বস্তুটো কণ্টিনিউ চলি গৈ থাকিব। সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই, সংখ্যাবাদৰ কোনো জাতি নাই। সন্ত্ৰাসবাদটো সংঘাতবাদে হয়। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।